ইয়াত মোৰ ল'ৰাৰ কাৰণেহে আছোঁ আৰু তাৰ প্ৰাপ্য আৰু অধিকাৰখিনি নোপোৱালৈকে মই ইয়াৰ পৰা নাযাওঁ আৰু তোমাক 2 দিনৰ সময় দিলোঁ হয় তুমি আধা প্ৰপাৰ্টি আমাৰ নামত কৰি দিয়া নহয় তাৰ ভেলুটো আমাক দিয়া আৰু কি জানেনে কৃষ্ণই কথাটোত হয় ভয় দিছে আৰু কৃষ্ণৰ ব্যৱহাৰটো অলপ সলনি হোৱা যেন লাগিছে মই ৰেডি আছোঁ ক'ত কেতিয়া কি কৰিব লাগে মোক খালি ক'লে আৰু এটা কথা এই কথাটো যাতে বৰ্তা আৰু দাদাই গম নাপায় আমি যি কৰোঁ মনে মনে কৰিব লাগিব ঠিক আছে মানুহজনীৰ ঘৰটো ক'ত বুলি কৈছিলা সাক্ষী কৃষ্ণ মই কথাবোৰ তুমি ক'বলৈ কোৱা ধৰণেই ক'লোঁ বঢ়িয়া কিন্তু তেওঁ দেখোন মোক মোৰ আচল চৰিত্ৰ ওলাই পৰিল বুলিহে ক'লে মোকো তেনেকেই কৈছে কিবা বিপদ নহয়তো চিন্তা নকৰিব একো নহয় কিন্তু কিবা বিপদ হ'লে কিন্তু তুমিয়ে বচাব লাগিব এইবোৰ কথা চিন্তা কৰিব নালাগে মই আছোঁ মই থকালৈকে তোমালোকৰ একো বিপদ হ'ব নেকি এতিয়া তেওঁৰ পৰা আৰু পইচাটো ওলাই নে নোলায় সেইটোহে নাজানো পইচাটোতো দিবই লাগিব নহ'লে আপুনি কোৱা কামটোকে কৰিব মই কোৱা কি কাম কিয় অনিমাধৱ দত্তক মিডিয়াৰ ভয় দি থৈ অহা নাই জানো এতিয়া সেই কামটোকে কৰিব লাগিব এতিয়া কোনে টকা নিদিয়ে ময়ো চাম মই এটা কথা বুজি পোৱা নাই তুমি তেওঁৰ ল'ৰা হৈও আমাৰ পক্ষত থিয় দিছা যে তুমিতো আমাৰ আচল কথাবোৰো জানা তুমি হাঁহিছা কিয় আচলতে মই তেওঁৰ সন্তান নহয় কি তেন্তে তুমি কাৰ সন্তান মই কৃষ্ণ নহয় মোৰ নাম বীৰু কৃষ্ণৰ সৈতে মিল থকা একে মুখৰ মানুহ আচল কৃষ্ণটো কওকচোন পাৰিম পাৰিম হ'ব গৈ আছোঁ অঁ ঠিক আছে ঠিক আছে বিকি বিকি অঁ বৰ্তা তোমাৰ লগৰ ল'ৰা এটাই ফোন কৰিছে অঁ সিহঁতে সন্দেহ কৰা ঠাইডোখৰ বিচাৰি পাইছে য'ত সাক্ষী থাকিব পাৰে কি কোৱা অঁ তুমি যাবা নেকি যাওঁ ব'লা ব'লা মই আপোনালোকক এইবোৰ কথা সেইকাৰণেহে কৈছোঁ যে আপোনালোক নিজেও ডুপ্লিকেট
মোৰ ডুপ্লিকেচিৰ কথা আপোনালোকৰ বেলেগক কোৱাৰ সাহস নাই কাৰণ মই ফচিলে আপোনালোকো ফচিব আৰু আপোনালোকে ফচিলে মই ফচিম সেইকাৰণে আমি মিলিজুলি কাম কৰিব লাগিব অঁ আমাৰ মাজত থাৰ্ড পাৰ্টি আছে আৰু আপোনালোকৰ মাজতো যে থাৰ্ড পাৰ্টি আছে সেইটো মই ভালকৈ জানো মোৰো আছে যিয়ে মোক ইয়াত ইম্প'জ কৰিলে সেইকাৰণে আমি থাৰ্ড পাৰ্টি নজনাকৈ যিমান টকা যিমান সম্পত্তি লাগে আমি ইয়াৰ পৰা লৈ ঘটিব লাগিব যাতে সেইটো কোনো পাত্তাই নাপায় অঁ ময়ো সেইটোৱে ভাবিছোঁ কিবাকৈ পইচাকেইটা হাতত আহিলে হ'ল তাৰপাছত ইয়াত থকাৰ ছিষ্টেমেই নাই নে কি কয় বাইদেউ এই অভাৰ এক্টিং কৰি প্লেন ফেইল নকৰিবি তেতিয়া টকাৰ ঠাইত পুলিচৰ লাঠিৰ কোবহে পাবি যিকেইটা অলৰেডি মই পাই থৈ আহিছোঁ নাই নাই তেনেকুৱা ধৰা পৰা কাম মই একোৱেই নকৰোঁ ঠিক আছে কি হ'ল মেডাম আপুনি দেখোন একেবাৰে মৌনব্ৰত ধাৰণ কৰিলে কথাটো কি ফণীদাৰ পৰা টকা উলিওৱাটো ইমান সহজ কথা নহয় এইবোৰ আপোনালোকে চিন্তা কৰিব নালাগে মানুহৰ পৰা কেনেকৈ টকা উলিয়াব লাগে সেইটো মই ভালকৈ জানো আৰু যিয়ে নিদিয়ে সেইজনৰ মৃত্যুত কান্দিবলৈও মই ৰেডি আছোঁ হেল্ল' বেয়া নাপাব আমি সন্দেহ কৰা ঠাইখিনিত তেনেকুৱা বিশেষ একো নাই মাত্ৰ ৫-৫টামানহে বান্ধি থোৱা আছিল সেইকাৰণে আমি সন্দেহ কৰিছিলোঁ আপোনালোকে আহিব নালাগে দিয়ক ঠিক আছে কি ক'লে সিহঁতে গাড়ী ঘূৰোৱা গৈ লাভ নাই কিয় ইয়াতে ঘূৰাই লোৱা পালো হয় যদি মাজত নোসোমালেহেঁতেন বাইদেউ কথা এটা ভাবিছোঁ কি ফণী মাধৱ দত্তক কথাটো কৈ দিওঁ নেকি এই যে আচল কৃষ্ণ নহয় পাগল হৈছ নেকি এইবোৰ কথা ক'বলৈ গ'লে যে আমিয়ে ফচিম সেইটো জাননে নাই সেইটো হয় বৰ বেয়া কথা হ'ল বৰ বেয়া মানুহৰ পাল্লাত পৰি গ'লো জেলতো থাকি আহিছে বোলে মানুহ মাৰো বুলিয়ে মাৰি দিয়ে নিজৰ ঘৈণীজনীকে মাৰি পেলাইছে আৰু ফণী মাধৱ দত্ত কোননো ইয়াৰ পৰা অলপ বাচি থাকিব লাগিব নহ'লে আমাকো কেতিয়া মাৰি পেলাই ঠিক নাই কথাটো মিছা নহয় এতিয়া কি কৰিব কাকলিক কথাটো কৈ দিওঁ নেকি নাই নাই তাইক এইবোৰ কথা ক'ব নোৱাৰি ভুলতো যাতে তাই এইবোৰ কথা গম নাপায় এইবোৰ কথা গম পাবলৈ হ'লে তাই আকৌ নতুনকৈ কি খেলা খেলে একো ঠিক নাই তেন্তে কি কৰিব এতিয়া কিবা এটা উপায় উলিয়াব লাগিব কি উপায় প্ৰথমতে ফণীদাৰ ভৰসাটো জিকিব লাগিব কেনেকৈ মই যদি কৃষ্ণক বেয়া পোৱাটো দেখাওঁ তেতিয়াহ'লে ফণীদাই নিশ্চয় মোক বিশ্বাসত ল'ব চাহ লোৱা তুমি চাহ কিয় আনিলা লক্ষী আছে নহয় কিয় মই আনিলে কি হয়নো একো নহয় লক্ষী আমাৰ ঘৰৰ মানুহ সি আনিব পাৰে মোকো তোমালোকৰ ঘৰৰ মানুহ বুলিয়ে ধৰি লোৱাচোন ল'লোহেঁতেন যদি তুমি মোৰ লগত এনেকুৱা নকৰিলাহেঁতেন ইমান টকাৰ লোভীয়া তুমি কেনেকৈ হ'ব পাৰিলা মই ভাল পোৱা ৰাণীজনী আৰু এতিয়া ৰাণীজনীৰ মাজত বহুত পাৰ্থক্য তুমি ভালকৈ জানা তোমাক ভাল পাই থাকোঁতে তোমাৰ হাতখনতো ধৰিবলৈ মই ভয় কৰিছিলোঁ আৰু তেনে এজন মানুহৰ ওপৰত তুমি ইমান ডাঙৰ অপবাদ দিব পাৰিলা যাৰ বাবদ মোৰ ল'ৰাই মোক বিশ্বাস নকৰ তুমি মোক বেয়া নাপাবা আচলতে মই ভবাই নাছিলোঁ মই ইয়ালৈ অহাত যে তোমালোক দুইজনৰ মাজত এনেকুৱা বিভেদৰ সৃষ্টি হ'ব এই কথাটোকে ভাবি কালি ৰাতিটো মই শুবই পৰা নাই কৃষ্ণই তোমাক এনেকৈ ক'ব নালাগিছিল মই বেয়া পাইছোঁ তাক মোৰ ৰাজু হোৱা হ'লে কিন্তু তোমাক তেনেকৈ কেতিয়াও নক'লেহেঁতেন তুমি কৃষ্ণক ৰাজুৰ লগত তুলনা নকৰিবা কৃষ্ণ মোৰ ল'ৰা মই জানো সি বহুত ভাল ল'ৰা
কৃষ্ণই তোমাৰ সংস্কাৰ পাইছে আৰু ৰাজুক মই কৃষ্ণৰ লগত তুলনা কৰা নাই। কিন্তু মই এটা কথা ভাবি আচৰিত হৈছোঁ যে তোমাৰ সংস্কাৰ পায়ো সি তোমাক এনেকুৱা ব্যৱহাৰ কেনেকৈ কৰিলে। অনুমান এটা কৰিছোঁ, মই কোৱা কথাবোৰত তেওঁ গুৰুত্ব দিছে। অতি সোনকালেই তেওঁ মোক বিশ্বাসত ল'ব যেন পাওঁ। হেৰি নহয়, তই পিছে কাক কলি, বিনীতা নে পৰমা? কৃষ্ণ কি হ'ল কোৱা? মই মানে ক'ব বিচাৰিছোঁ, মই কৃষ্ণক বেয়া পাইছোঁ। ককাইক হ'ল বুলিয়ে ভাইকৰ ওপৰত এনেকৈ হাত উঠাব নালাগিছিল। বেয়া পাইছোঁ মই তাক। এইটো আমাৰ পাৰ্চনেল মেটাৰ, ইয়াত তুমি মাত নমতাটোৱেই ভাল। নাই, মই বুজি পাইছোঁ, কিন্তু ময়ো তোমাক ভাইটি বুলিহে কথাটো কৈছোঁ। আৰু এইটোও বুজি পাইছোঁ, তোমালোকে মা আৰু মোক বেয়া পাইছা। আমি টকা দাবী কৰিছোঁ, কিন্তু বিশ্বাস কৰা, আমি টকা পইচা সা সম্পত্তিৰ কাৰণে আমি ইয়ালৈ অহা নাছিলোঁ। একমাত্ৰ মায়ে মোক দেউতাৰ লগত চিনাকি কৰি দিবলৈ ইয়ালৈ লৈ আহিছিল। মইতো সেইটোও বিচৰা নাছিলোঁ, কিন্তু মাৰ সুখৰ কাৰণে মই এইখিনি কৰিব লগা হ'ল। মোক প্ৰপাৰ্টি টকা পইচা এইবোৰ একো নালাগে, মাত্ৰ মা মোৰ ওচৰত থাকিলে হ'ল। মাৰ বেমাৰটোৰ কথাটো তোমালোকে জানাই। কৃষ্ণই যেতিয়া টকাৰ কথা কৈছিলে তেতিয়া ময়ো হৈবৰ দিছিলোঁ। ভাবিছিলোঁ টকাখিনি পালে মাৰ ট্ৰিটমেণ্টটো কৰিব পাৰিম, কিন্তু ভবা কথা জানো হয়। আমি ইয়াৰ পৰা গুচি যাম দিয়া। এইটো জানো যে আনৰ মনত দুখ দি নিজে সুখ পাব নোৱাৰি। নালাগে আমাক টকা পইচা সম্পত্তি একোৱেই নালাগে। আগতে যেনেকৈ আছিলোঁ এতিয়াও তেনেকেই থাকিব পাৰিম। তোমাক কোৱাৰ কাৰণে বেয়া নাপাবা, মই মাক হেৰুৱাব নিবিচাৰোঁ। ফণীদা, তুমি ঠিকেই ভাবিছা। মই সেই আগৰ ৰাণীজনী হৈ থকা নাই। মই বহুত সলনি হৈছোঁ। আচলতে জীৱন তেনেকুৱাই, যাক তুমি আপোন বুলি ভাবা তাৰ ওচৰত দিনটোৰ শেষত তুমি এটা অৱহেলাৰ বস্তু মাত্ৰ। যেনেকৈ কৃষ্ণৰ মনত তুমি। বাইদেউ এনেকৈ হাঁহিছে যে, প্লেনটো মানে ছাকচেছ? এতিয়াও হোৱা নাই, কিন্তু হ'ম যে চিয়'ৰ। আচ্ছা, ফণী মাধৱক কি ক'লে আপুনি? ক'লোঁ, ফণীদাৰ জীৱনৰ কিছুমান সত্যতা। তেওঁ একো বেয়াকৈ কোৱা নাইতো? নাই কোৱা। আচ্ছা, তেওঁ কি ভাবিছে অনুমান কৰিব পাৰিছেনে? অনুমান এটা কৰিছোঁ, মই কোৱা কথাবোৰত তেওঁ গুৰুত্ব দিছে। অতি সোনকালেই তেওঁ মোক বিশ্বাসত ল'ব যেন পাওঁ। হেৰি নহয়, তই পিছে কাক কলি, বিনীতা নে পৰমা? মই বিকিক ক'লোঁ। বিকিক? বিকিক আকৌ কিয়? বিনীতা বা পৰমাক ক'ব লাগিছিল। মূৰ্খ চব যেন লগালিয়ে নহয়। বিকিয়ে এই ক্ষেত্ৰত আমাক সহায় কৰিব নোৱাৰে। সি এতিয়াও বহুত সৰু হৈ আছে। সেইটোৱেতো তোমাৰ ভুল, কাৰণ কথাখিনি বিনীতা বা পৰমাক কোৱাতকৈ বিকিক কোৱাটো বেছি বেটাৰ। কাৰণ ফণীক বেছি ছাপোৰ্ট কৰা মানুহটোৱে হৈছে বিকি, আৰু পৰমাটো তাৰ মামাহে। আৰু বিনীতাক কৈ একো লাভ নাই, কাৰণ বিকিৰ ওপৰত বিনীতাই একো ক'ব নোৱাৰে। ৰাইট, কথাটো মই ইমান দকৈ ভবাই নাছিলোঁ। ভালেই কৰিলি তই। পিছে সি কিবা কৈছেনে? কোৱাটো নাই, কিন্তু তাৰ মই চকুত ধৰিব পাৰিছোঁ সি মোক অলপ বিশ্বাস কৰিছে। তাকে খুব বেয়া লাগে মাক। আচ্ছা, দেউতাৰ খবৰ?
ছাৰ আপুনি দেখোন জানেই মোৰ দেউতা নাই। আচ্ছা চৰি আচ্ছা দেখিছেনে কথাবোৰ কেনেকৈ মোৰ মূৰৰ পৰা ওলাই গৈছে। তোমাৰতো দেউতা নাই। মই আহক। ছাৰ আপুনি কোন? আপুনি মোক তেনেকৈ কৈছে যে ছাৰ। ৰাজদা তুমি বহা। নাই মই জাষ্ট ধেমালি কৰিছোঁ। খবৰ কেনে? আছোঁ আৰু ভাল বেয়াৰ মাজতে ছাৰ। আচ্ছা ঘৰত ভালে আছেনে? ভাল বুলিনো কি ক'ম ছাৰ, মাৰ কথাটো জানেই আপুনি। তাকে খুব বেয়া লাগে মাক লৈ। আচ্ছা দেউতাৰ খবৰ কি? ছাৰ আপুনি দেখোন জানেই মোৰ দেউতা নাই। আচ্ছা চৰি আচ্ছা দেখিছেনে কথাবোৰ কেনেকৈ মোৰ মূৰৰ পৰা ওলাই গৈছে। তোমাৰতো দেউতা নাই। আচলতে এইকেইদিন মই দেউতাৰ লগত কিছু কথা লাগি আছোঁ, সেইকাৰণে দেউতাৰ নামটো মুখেৰে ওলাই গ'ল। ঠিক আছে তুমি বহা, মই অকণমান ওলাই যাওঁ। হ'ব ছাৰ, কাম আছে। ঠিক আছে। কৃষ্ণ ছাৰৰ কিবা হৈছে নেকি? ছাৰক অকণমান সলনি যেন পাইছোঁ। গম পোৱা নাই। বাৰু সাক্ষী ক'ত? বৌৰ কিডনেপ হৈছে। কি? কেতিয়া? কেনেকৈ? হ'ল আজি কেইদিনমান। দাদা আৰু বৌ তোমালোকে মোক জনোৱা নাই কিয়? আৰু ছাৰে কি কয়? আৰে তোমালোকে ইমান শান্ত হৈ আছা কিয়? বৰ্তাও বহুত টেনশ্যনতে আছে। আমি একো ভাবিয়ে পোৱা নাই বৌক কেনেকৈ উদ্ধাৰ কৰোঁ। মই মোৰ লগৰ কেইটামানক খবৰ দিছোঁ। বৰ্তায়ো চিনাকি পুলিচ এজনৰ সহায় লৈছে। আৰু কৃষ্ণ ছাৰে একো ৰিয়েকশ্যন নাই যে? কথাটো ময়ো নভবা নহয়।